জনাইছোঁ ৰঙিয়া প্ৰেছ ক্লাবৰ কৰ্মকৰ্তাসকলক মই আন্তৰিক সম্ভাষণ জনাইছোঁ। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিভিন্ন সমস্যাৰাজিৰ ওপৰত আজি এখন সংবাদমেল আয়োজন কৰিছোঁ। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন ঐতিহ্যমণ্ডিত স্কুল। 1937 চনতে এই স্কুলখন স্থাপন হৈছিলে আৰু বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে বৰ্তমান স্কুলখন। এই সমস্যাৰ এটা প্ৰধান সমস্যাৰ ওপৰত ডিছকাছ কৰাৰ কাৰণে আমি সাংবাদিক বন্ধুসকলক জনোৱাৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 1600 ছাত্ৰ ছাত্ৰী আছে। এই 1600 ছাত্ৰ ছাত্ৰী বৰ্তমান পঢ়াই থকাটো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে, কিয়নো গভৰ্ণমেণ্টৰ এটা আঁচনি চলি আছে, সেইকাৰণে আমাৰ ঠাইৰ অভাৱ হৈছে। কিন্তু এই ঠাইটো বিভিন্ন মানুহৰ দ্বাৰা অকুপাই হৈ আছে। এতিয়া কিদৰে আমাৰ এই ঠাইখন মুকলি কৰিব পাৰি, তাৰ কাৰণেহে আজি অভিযোগটো দিয়াৰ বাবে আমি ইয়াতে উপস্থিত হৈছোঁ। মোৰ লগত উপস্থিত আছে আমাৰ SMDCৰ প্ৰেছিডেণ্ট প্ৰভাত চৌধুৰীদেৱ, আৰু উপস্থিত আছে ভাইচ প্ৰেছিডেণ্ট যতীন ডেকাদেৱ, লগত আমাৰ ছিনিয়ৰ শিক্ষক দীপক দাসদেৱ। গতিকে মই প্ৰথমতে তেখেতসকলক এই অভিযোগটো বহলাই কোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ। নমস্কাৰ। প্ৰিণ্ট মিডিয়া আৰু আমাৰ দূৰদৰ্শনৰ সাংবাদিক বন্ধুসকলক মই জৰিয়তে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ SMDCৰ প্ৰেছিডেণ্ট হিচাপে মই আমাৰ যিখিনি বৰ্তমান সমস্যা, চলিত সমস্যা, সেই সমস্যাখিনিৰ ওপৰত আলোকপাত কৰিম সংক্ষিপ্তভাৱে। আমাৰ প্ৰথম সমস্যা হৈছে যে ইয়াত ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰায় 1600। এই 1600 ছাত্ৰ ছাত্ৰী একমোডেশ্যন দিয়াৰ বাবে এতিয়ালৈকে আমি যিখিনি কৰিছোঁ সেইখিনি যথেষ্ট হোৱা নাই, 1 নম্বৰ কথা। 2 নম্বৰ কথা, আমাৰ এই বিদ্যালয়খনক আমাৰ বিধায়ক মহোদয় তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সম্পাদক সভাপতি মহোদয়ৰ অনুদানত PMC আঁচনিৰ অধীনত এই বিদ্যালয়খন মডেল স্কুল হিচাপে ঘোষণা হ'ল। তাৰপিছত প্ৰায় 12 কোটি টকাৰ এটা ইয়াত গ্ৰাণ্ট দিলে। এই গ্ৰাণ্টৰ কামখিনিৰ কাৰণে আমি বিল্ডিংটো, ৰঙিয়াৰ যিটো স্থায়ী বিল্ডিং, সেই বিল্ডিংটো ডিমলিছ কৰিব লগা হ'ল। আৰু ডিমলিছ কৰি সেই ছাত্ৰ ছাত্ৰীখিনিক আমি শিক্ষাৰ ব্যৱস্থা কৰাৰ কাৰণে আমাৰ এই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নামত থকা ইতিমধ্যে অব্যৱহৃত মাটি, সেই মাটিখিনি আমি পুতি তাৰ এই গোটেইখিনি মাটিত 2 বিঘা 4 কঠা 4 লেচা মাটি আবণ্টিত মাটি, আমাৰ স্কুলৰ নামত থকা মাটি 1290 নম্বৰ দাগত, সেই মাটিখিনি আমি পোতাৰ ব্যৱস্থা কৰিলোঁ। তেতিয়া আমি গম পালোঁ যে আমাৰ সেই মাটিখিনিৰ বেদখলীকৃত ভূমি আছে। 1 কঠা 5 লেচা আৰু 2 কঠা 8 লেচা দুগৰাকী ব্যক্তিয়ে সেই মাটিখিনি আবণ্টন লৈ আছে, বেদখল কৰি আছে। তাৰ এগৰাকী ব্যক্তি মাননীয় উপেন্দ্ৰনাথ বৰ্মন, তেখেত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন কৰ্মচাৰী আছিল। তেখেতে সেই সময়তে সেই বিদ্যালয়ত এটা গৃহ নিৰ্মাণ কৰি সেই মাটিখিনি অকুপাই কৰি আছিল। তেখেতৰ ল'ৰা অনন্ত বৰ্মনেও সেই মাটিখিনি ভোগদখল লৈ থাকিল, কিন্তু তেখেতসকলৰ কোনো ধৰণৰ কাগজ পত্ৰ নাই। এতিয়া অন্য এগৰাকী বেদখলকাৰী মাননীয় আবু বক্কৰ ছিদ্দিক দেৱ, তেখেতে বিদ্যালয়খনৰ 2 কঠা 8 লেচা মাটি দখল কৰি আছে। ইতিমধ্যে যেতিয়া আমাৰ মাটিৰ আৱশ্যক হ'ল, সাংবাদিকলৈ আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ইতিমধ্যে আমাৰ অধ্যক্ষ আৰু সভাপতি মহোদয়ে আমাৰ সমস্যাসমূহ আপোনালোকৰ ওচৰত অৱগত কৰিলে। আমি ভাবোঁ যে আপোনালোক হৈছে দেশৰ সঠিক পথৰ সন্ধান দিওঁতা, সমস্যা সমাধান কৰাত আপোনালোকে অগ্ৰণী ভূমিকা লৈ আহিছে। আমি আশা ৰাখিম আপোনালোকৰ এই বাৰ্তাৰ জৰিয়তে আমাৰ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি সমস্যা, এই সমস্যাসমূহ অতি শীঘ্ৰে সমাধান হ'ব। প্ৰধান সমস্যাকেইটা ইতিমধ্যে অৱগত কৰা হৈছে, মই পুনৰুক্তি কৰিব বিচৰা নাই। এতিয়া আপোনালোকে জানে যে আমাৰ বিদ্যালয়খন ৰঙিয়া মহকুমাতেই নহয়, অসমৰ এখন অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান। আৰু এই শিক্ষানুষ্ঠানৰ মাটিকালি ইতিমধ্যে কোৱা হৈছে 7 বিঘা 12 লেচা মুঠ মাটি আমাৰ আছে। এই মাটিখিনিৰ ভিতৰতে 2 বিঘা 4 কঠা 4 লেচা মাটি
যি বেদখল হৈ আছে এই বেদখলখিনি মুক্ত নকৰিলে আমাৰ বিদ্যালয়ৰ এটা সাংঘাতিক সমস্যা হৈছে এইটোৱে যে আমাৰ এই 1600 ছাত্ৰ ছাত্ৰীৰ ভিতৰত প্ৰায় 1400 ছাত্ৰ ছাত্ৰীয়ে চাইকেলেৰে আহ যাহ কৰে তেওঁলোকে আহাৰ ফলত চাইকেলসমূহ ৰখাৰ কাৰণে স্থান নাই ঠাই নাই লগতে শিক্ষকসকলৰ অহা যোৱাৰ যি বাহন সেই বাহনসমূহ ৰখাৰ কাৰণে কোনো সুব্যৱস্থা নাই যাৰ ফলত তেওঁলোকে কি কৰিব লগা হয় বিদ্যালয়ৰ বাহিৰত মুখ্য পথৰ কাষত দাঁতিত চাইকেলবিলাক ৰখাৰ ফলত ইতিমধ্যে 4-5খন চাইকেল ইয়াৰ পৰা চুৰিও হৈছে এতিয়া এই সমস্যাটো সমাধান নকৰিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুস্থিৰভাৱে যি শিক্ষা গ্ৰহণ এই শিক্ষা গ্ৰহণত তেওঁলোকে সদায় বাধাগ্ৰস্ত হৈ আছে চাইকেলখন বাহিৰত ৰাখি তেওঁলোকে সকলো সময়তে চিন্তা হৈ থাকে চাইকেলখন ঠিকে থাকিব নে নাথাকিব তেওঁলোকৰ সুৰক্ষিত হ'ব নে নহ'ব এই অসুৰক্ষিত অৱস্থাত থাকিব লগা হোৱাত তেখেতসকল ভাল ধৰণে শিক্ষা গ্ৰহণ কৰিব পৰা নাই বুলি আমি বিবেচনা কৰোঁ শিক্ষক হিচাপে এতিয়া আমাৰ শিক্ষকসকলৰ সেই একেই সমস্যা তেখেতসকলৰ বাহনসমূহ ৰখাৰ ক্ষেত্ৰত এইটো সমস্যা আছে এতিয়া এই পিএমশ্ৰী যি আঁচনি এই আঁচনিৰ ফলত আমাৰ যি গৃহ নিৰ্মাণ কাম আৰম্ভ হৈছে এই গৃহ নিৰ্মাণৰ কাৰণে ইতিমধ্যে আমাৰ 18 ফুট দীঘল আৰু 16 ফুট বহল প্ৰায় 18টা বিদ্যালয় শ্ৰেণীকোঠা আমি ইতিমধ্যে ভাঙি দিব লগা হৈছে তাৰ উপৰিও আমাৰ বিজ্ঞানাগাৰত আমাৰ পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান এই তিনিটা বিভাগৰ বিজ্ঞানাগাৰ আমাৰ আছিল সেই বিজ্ঞানাগাৰটো আমি ভাঙি দিব লগা হৈছে লগতে আছে আমাৰ যি আমাৰ গ্ৰন্থাগাৰ এই গ্ৰন্থাগাৰটো তাৰ লগতে আমি ভাঙি দিব লগা হ'ল দিয়াৰ ফলত এতিয়া ল'ৰা ছোৱালী পঢ়াৰ কাৰণে যি গ্ৰন্থাগাৰৰ যি সুবিধা আছিল সেইখিনিৰ পৰা বঞ্চিত হৈছে বিজ্ঞানাগাৰত আমাৰ উপযুক্ত যি তেওঁলোকৰ শিক্ষা গ্ৰহণ কৰিব লাগিছিল যি প্ৰেক্টিকেল কৰিব লাগে এইবিলাক ব্যৱহাৰিক জ্ঞানৰ তেওঁলোকৰ অভাৱ হৈছে গতিকে এই যিকেইটা মৌলিক সমস্যা যদি এই সমস্যাকেইটা অচিৰে সমাধান কৰা নাযায় তেতিয়াহ'লে এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰ হ'ব এইটো নিশ্চিত সেইকাৰণে আমি কৈছোঁ যে আমাৰ এই বিজ্ঞানাগাৰকে আদি কৰি আমাৰ যিখিনি অভাৱ এইখিনি পূৰণ কৰাৰ কাৰণে আমাৰ যদি যিখিনি বেদখলকৃত মাটি থাকে এই মাটিখিনি যদি মুকলি কৰি দিয়ে তাত আমি পাৰ্মানেণ্ট নহ'লেও সেমি পাৰ্মানেণ্ট আমি এটা এৰেঞ্জমেণ্ট কৰি এই সমস্যাখিনি সমাধান কৰিব পাৰিম এইখিনি আমাৰ মুখ্য সমস্যা এই ক্ষেত্ৰত আমি আজি এই প্ৰেছ মিডিয়াৰ জৰিয়তে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ তেখেত যথেষ্ট এই ক্ষেত্ৰত শক্তিশালী তেখেতসকলে ইতিমধ্যে ঘোষণাও কৰিছে যে শিক্ষানুষ্ঠানকে নহয় যিবিলাক বেদখলকৃত ভূমি এইবিলাক ইতিমধ্যে তেখেতে বেদখলমুক্ত কৰিছে গতিকে আমি বহুত আশাৰে তেখেতলৈ আমি এই আবেদন আজি প্ৰেছ মিটৰ জৰিয়তে ৰাখিছোঁ তেখেতে অতি সোনকালে এই ক্ষেত্ৰত হস্তক্ষেপ কৰি আমাৰ এই মাটিখিনি মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰক আৰু যিগৰাকী ব্যক্তিয়ে এই মাটিখিনি তেখেতৰ বুলি দাবী কৰিছে এইটো খুব স্পষ্ট যে তেখেতৰ মাটি আছে 1298 নম্বৰ দাগত আৰু আমাৰ বিদ্যালয়ৰ মাটি আছে 1290